কি খবৰ ৰাইজসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মই মনালিছা আৰু আমাৰ কুঁৱলী, আমাৰ মানে পূৰা পৰিয়ালটো ভালে আছোঁ। আজি যিহেতু এনিভাৰ্চাৰী, গতিকে সৰুকৈ অনুষ্টুপীয়াকৈ নিয়ম এটা কৰিলোঁ। আমাৰ মা আছে দেই কাষতে, কেমেৰাতে নোলালে। মা আৰু ভাগিনজনীটো তাই কেমেৰামেন, তাই আহিছিল। বাকী মানুহজনৰ ছাৰপ্ৰাইজ এইটো, তেনেকৈ পালন কৰিলোঁ। বাকী যিহেতু আজি বৃহস্পতিবাৰ, আমি মাছ মাংস একো নাখাওঁ, মানে ঘৰলৈ আনিবলৈ অলপ বেয়া পাওঁ আৰু নাখাওঁ সেইটো কাৰণে। আৰু মানুহজনেও একদম মানিছে নাখায়, সেইবাবে নিৰামিষকৈ আৰু দিনৰ সাঁজটো খালোঁ। এয়া তাকে বোলো ভাবিলোঁ অকণমান আপোনালোককো অকণ দেখাই দিওঁ আৰু বহুত দিন আপোনালোকৰ মাজলৈ অহাও নাই। দাইল বনালোঁ, মচুৰ দাইলতে মানে বন শাক বাৰীৰে কেইডালমান বুটলি আনি পেলাই দি দিলোঁ। ভাল লাগে, মান ধনিয়া দি কেতিয়াবা মই বনাই খাওঁ, ছোৱালীজনীকো খুৱাওঁ। আপোনালোকেও কেতিয়াবা খাবচোন, যেনে ধৰি লওক ভেদাইলতা, আকৌ মচন্দৈ এনেকৈ দি পেলাই ভাল লাগে খাই। তাৰপিছত আকৌ মায়ে বনালে, আমাৰ কঁঠালৰ মুচি দাদা এজনে দিছিলে, সেইটো যেনিবা মাংস কাম কৰি দিলে আৰু বহুত ধুনীয়া বনায় মাংস, বহুত ধুনীয়া বনায়, মানে চব খানা ধুনীয়া বনায় তেওঁ। আৰু মানে কেতিয়াবা আপোনালোকে খাবলৈ আহিবচোন। লগতে বনালোঁ বাৰীৰ পৰাই বুটলি দিয়া মানুহজনে ঢেকীয়া কেইডালমানে বুট কেইটামানৰ সৈতে বনালোঁ আৰু তিয়ঁহৰ চাটনি বনালোঁ। এনেকৈয়ে আৰু আজিৰ দিনটো এনেকৈ পালন কৰিলোঁ। এনিভাৰ্চাৰী বোলে একো স্পেচিয়েল নহ'লে, বাৰটোৱে খেলি মেলি লগালে আচলতে, নহ'লে হয়তো বাহিৰত ওলাই মেলিও গ'লোহেঁতেন। কিন্তু যিহেতু নাখাওঁৱেই, ওলাই মেলি যাবলৈও বৰ মন নগ'লে আৰু এনেকৈ পালন কৰিলোঁ। বাকী আপোনালোকেও আশীৰ্বাদ কৰিব, যিহেতু আজি 11টা বছৰ কমপ্লিট হ'ল। এনেকৈ যাতে সদায় হাঁহি ধেমালি কৰি ফূৰ্তি কৰি থাকিব পাৰোঁ। আহিলোঁ, বাই বাই।